বন্ধু বান্ধৱীসকল, যোৱা কেইদিনমানত অসমত ঘটি যোৱা কেইটামান ঘটনাই মোক আচৰিত কৰিছে আৰু ঘটনাকেইটাও আচৰিত কৰিব লগাই। তাৰে ভিতৰত প্ৰখ্যাত প্ৰকৃতিবিদ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰকৃতিবিদ মাননীয় যাদৱ পায়েং ডাঙৰীয়াৰ বহুত কষ্টেৰে ত্যাগেৰে কৰি তোলা বনানীখনত কোনোবাই নিৰ্দয়ভাৱে জুই লগাই দিলে। এনেকুৱা জঘন্য ঘটনাৰ নিন্দা কৰাৰ, গৰিহণা দিয়াৰ ভাষা নাই। যি প্ৰকৃতিয়ে আমাক জীয়াই ৰাখিছে, যি প্ৰকৃতিত আমি বাচি আছোঁ, যি নহ'লে মানৱকুল ধ্বংস হৈ যাব, সেই প্ৰকৃতিৰ ওপৰত এনেকুৱা অত্যাচাৰ, এনেকুৱা আক্ৰমণ সহ্যৰ বাহিৰত। এনেকুৱা ঘটনাই চবকে মৰ্মাহত কৰে, ব্যথিত কৰি তোলে। প্ৰকৃতি ভাল পোৱা প্ৰতিজন মানুহেই দুখত ম্ৰিয়মান হৈ পৰে এনেকুৱা ঘটনা। তেনেকুৱা ঘটনা যিয়ে কৰিছে, তেওঁলোকে কি পাপ কৰিছে ভাবি পোৱা নাই। সেইটো এটা। আৰু দুটা ঘটনা হৈছে অসমত যোৱা কেইদিনমানতে। এই ঘটনাকেইটাও বৰ চিন্তা কৰিবলগীয়া, বহুত দুখ কৰিব লগা ঘটনা। তাৰে ভিতৰত কামৰূপৰ পছৰিয়াত উচ্চ শিক্ষিত নিবনুৱা যুৱক এজনে বহুত কষ্টেৰে ত্যাগেৰে এখন ছাগলীৰ ফাৰ্ম কৰিছিলে। বহুত লাখ টকা তেওঁলোকে তাতে খৰচ কৰিছিলে। তেওঁলোকে ছাগলীৰ ফাৰ্মখন কৰিয়েই স্বাৱলম্বী হৈছিলে। বহুত ঠাইত তেওঁলোকে পুৰস্কাৰ পাইছে, ভাল তেওঁলোকৰ ব্যৱসায় কৰি দিছে, তেওঁলোকে ইষ্টাব্লিছমেণ্ট হৈ গৈছে। তেনেকুৱা এটা অৱস্থাত কোনোবা দুৰ্বৃত্তই আহি তেওঁলোকৰ ছাগলীৰ খোৱা খাদ্যত বিষ মিহলাই দিলে আৰু সেই বিষৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াত ৭০টামান তেওঁলোকৰ ছাগলী মৰি গ'ল। তো এনেকুৱা ঘটনা কেনেকৈ মানুহে কৰিব পাৰে ভাবিলে আচৰিত লাগে। এইবিলাক কৰাৰ আগতে তেওঁলোকৰ হাতখন এবাৰো নকঁপিলেনে? তো এনেকুৱা মহাপাপ কৰিব নালাগে। এনেকুৱা মহাপাপ যিয়ে কৰিছে, মই ভাবোঁ আইনে নিদিলেও তেওঁলোকক ভগৱানে নিশ্চয় সেই শাস্তি তেওঁলোকে দিব। আৰু এটা ঘটনা ঘটিলে কেইদিনমানৰ ভিতৰতে আমাৰ অসমত, চিপাঝাৰত বহুত তেওঁলোকে গোটাই থোৱা ধানত